যিহঁতৰ পয়েটিক ডিভাইচ লৈ সমস্যা আছে, আজিৰ ভিডিঅ'টো সিহঁতৰ বাবে। বহুত ধুনীয়াকৈ অসমীয়াত বুজাই দিম, শেষলৈকে চাব। তো আজি প্ৰথমতে আমি ইউফেমিজমৰ বিষয়ে আলোচনা কৰিম। ৱে অফ স্পিকিং আনপ্লিজেণ্ট থিংছ ইন এ প্লিজেণ্ট মেনাৰ। বেয়া কথাবোৰ ভালকৈ কোৱাৰ যিটো প্ৰক্ৰিয়া বা ছিষ্টেম, তাকে ইউফেমিজম বলে। ফৰ এক্সাম্পল, দ্য মেন হেজ এক্সপায়াৰ্ড। এইটো মানেও মানুহ এজন মৰিছে। জেনেৰেলি ইংলিছত লিখা হয় দ্য মেন হেজ ডাইড, কিন্তু ইয়াত ডাইড নিলিখি লিখিছে দ্য মেন হেজ এক্সপায়াৰ্ড। নেক্সট এক্সাম্পল, হি ৱেণ্ট টু দ্য ৱাছৰুম। ইয়াত হি ৱেণ্ট টু টয়লেটো ক'ব পাৰিলে হয়, কিন্তু টয়লেট শব্দটো মানে কেনেকুৱা যেন বেয়া বেয়া লাগে। আমি যদি কওঁ বা মই যদি কওঁ মই হাগিব গৈছিলোঁ, কথাটো কেনেকুৱা লাগে। সেইকাৰণে ইয়াত ইউজ কৰা হৈছে ৱাছৰুম, টয়লেটৰ ঠাইত। ইয়াকে কয় ইউফেমিজম। এতিয়া আমি আলোচনা কৰিম ইমেজাৰী। ইট ক্ৰিয়েটছ ইমেজেছ ইন আৱাৰ মাইণ্ডছ। যেতিয়া আমি কোনো কথা শুনো বা কিবা এটা পঢ়োঁ, তাৰ চিত্ৰটো আমাৰ মাইণ্ডত আহে, তাক ইমেজাৰী বুলি কয়। এক্সাম্পল, টু ৰোডছ ডাইভাৰ্ছ ইন এ য়েলো উড। এই লাইনটো পঢ়াৰ লগে লগে এই দুটা ৰাস্তা কেনেকৈ হাবিৰ মাজত বিভক্ত হৈছে বা ছেপাৰেট হৈছে, সেই কথাটো আমাৰ, সেই চিত্ৰটো, ইমেজটো আমাৰ মাইণ্ডত আহে। দ্য কেণ্ডি মেল্টেড ইন হাৰ মাউথ। তাইৰ মুখত কেণ্ডিটো গলি গৈছে। নেক্সট, হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ। ইয়াৰ উপৰি আৰু বহুত এক্সাম্পল আছে, যেনেকৈ আমাণ্ডা পয়ামত আছে মাৰমেড। এই মাৰমেডটো শুনিলে সেই ইমেজটো আমাৰ মাইণ্ডত আহে। এতিয়া আমি আলোচনা কৰিম পয়েটিক ডিভাইচ পান। প্লেয়িং উইথ ৱাৰ্ডছ হুইচ হেভ ডবল মিনিংছ। কিছুমান ৱাৰ্ডছৰ ডবল মিনিং আছে, সেইবিলাক যেতিয়া ইউজ কৰা হয় তাক পান বোলে। এক্সাম্পল, এ হৰ্চ ইজ এ ষ্টেবল এনিমেল। ষ্টেবল হাইলাইট কৰা ৱাৰ্ডটোত দুটা মিনিং আছে। ষ্টেবল হয় ঘোঁৰা থকা ঠাই, আৰু এটা ষ্টেবল মানে স্থায়ী হোৱা। নেক্সট এক্সাম্পল, ফিছেছ আৰ স্মাৰ্ট বিকজ দে লিভ ইন স্কুল। এই স্কুল শব্দটো হাইলাইট কৰা আছে, ইয়াৰো মিনিং দুটা। স্কুল এটা হ'ল য'ত ল'ৰা ছোৱালী পঢ়া শুনা কৰে, বিদ্যালয়, আৰু এই মাছৰ যে গ্ৰুপ আছে তাকো স্কুল বুলি কয়। নেক্সট এক্সাম্পল, কেন ফেব্ৰুৱাৰী মাৰ্চ নো বাট এপ্ৰিল মে। এই মাৰ্চ আৰু এপ্ৰিলৰ দুটা মিনিং আছে, সেইকাৰণে ইয়াক পান বোলে। মাৰ্চৰ এটা মিনিং হ'ল মাৰ্চ মাহ, আৰু আন এটা মিনিং হ'ল আগবাঢ়ি যোৱা, যেনেকৈ চলজাৰবিলাকে মাৰ্চ কৰে। আৰু মেৰো দুটা মিনিং, এটা হ'ল মে মাহ, আৰু এটা মে মানে হ'ল পাৰা, যেনেকুৱা কেন। নেক্সট পয়েটিক ডিভাইচ হ'ল এনাফৰা। ৰিপিটিশ্যন অফ ছেম ৱাৰ্ডছ ইন দ্য বিগিনিং অফ দ্য ছাকচেছিভ চেণ্টেঞ্চেছ। তাৰমানে একেলগত দুটা বা তিনিটা বা যিকেইটা হওক চেণ্টেঞ্চ ব্যৱহাৰ হ'লে, আৰু প্ৰতিটো চেণ্টেঞ্চৰ প্ৰথম ৱাৰ্ডটো যদি ছেম হয়, তাক এনাফৰা বোলে। ফৰ এক্সাম্পল, উই কেম, উই চ', উই কংকুৱেৰ। ইয়াত চাওক প্ৰতিটো চেণ্টেঞ্চ, তিনিটা চেণ্টেঞ্চ আছে। উই কেম, উই চ', উই কংকুৱেৰ, তিনিটাই উই দি আৰম্ভ হৈছে। নেক্সট চেণ্টেঞ্চ, ষ্টে হোম, ষ্টে ছেফ। ইয়াত দুটা চেণ্টেঞ্চ আছে, দুটাই ষ্টে ৱাৰ্ড দি আৰম্ভ হৈছে। আশা কৰিছোঁ ভালকৈ বুজি পাইছে। এতিয়া আলোচনা কৰিম পয়েটিক লাইচেন্স। হুৱেন পয়েট ইউজেছ ছাম ৱাৰ্ডছ ইন হিজ অৰ হাৰ ওন ৱে, দেট ইজ কল্ড পয়েটিক লাইচেন্স। যেনেকৈ আমি পাইছোঁ, আমাৰ ক্লাছ 10ত এটা পয়েম আছে, দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। তাত কিছুমান ৱাৰ্ড আছে, চাওক। উইণ্ড', উইণ্ডক তাত ইউজ কৰিছে উইণ্ডা। তাৰপিছত ৰিয়েলিক ইউজ কৰিছে ৰিয়েলিঅ', আৰু ট্ৰুলি, ট্ৰুলিঅ'। পয়েটে এই ৱাৰ্ডছ কেইটাক মানে নিজাকৈ ইউজ কৰিছে, সেইকাৰণে ইয়াক পয়েটিক লাইচেন্স বুলি কোৱা হয়। এতিয়া মই আলোচনা কৰিম অনমেটপইয়া।
refers to the sound of animals and other things. কোনো জীৱ জন্তু বা বেলেগ বস্তুৰ যিটো শব্দ বা মাত তাক বুজাবলৈ অনমেটপইয়া ব্যৱহাৰ হয়। ফৰ এক্সাম্পল, দ্য ফ্লেগ ফ্লেটাৰ্ড ইন দ্য উইণ্ড, দ্য মাংকি চেটাৰ্ড, দ্য বাৰ্ডছ টুইটাৰ এমং দ্য বুছেছ। ইয়াত ফ্লেটাৰ, চেটাৰ আৰু টুইটাৰ বিভিন্ন বস্তু বা জীৱ জন্তুৰ চাউণ্ডক বুজোৱা হৈছে, সেইকাৰণে ইয়াক অনমেটপইয়া বুলি কয়। নেক্সট, পেৰাডক্স, এ ষ্টেটমেণ্ট ডেট ইজ কণ্ট্ৰেডিক্টৰী ইন ইটছেল্ফ। কিছুমান কথা আছে যে সেই কথাটোৱে তাৰ বিৰোধিতা কৰে বা সংঘাত সৃষ্টি কৰে, তাক কণ্ট্ৰেডিক্টৰী ৱাৰ্ডছ বা পেৰাডক্স বোলে। যেনে ইউ কেন ছেভ মানি বাই স্পেণ্ডিং ইট। আমি কি টকা খৰচ কৰি টকা জমা কৰিব পাৰিম নেকি? দিছ ইজ দ্য বিগিনিং অফ এন এণ্ড। এইটো এটা শেষৰ আৰম্ভ। হেয়াৰ আৰ দ্য ৰুলছ, ইগন'ৰ অল দ্য ৰুলছ। যে এইবিলাক হ'ল ৰুলছ, যে কোনো ৰুলছ নামানিবা। এতিয়া আলোচনা কৰিম আইৰনি। দেয়াৰ ইজ এ বিগ ডিফাৰেঞ্চ বিটুইন এপিয়াৰেঞ্চ এণ্ড ৰিয়েলিটি। মানে ৰিয়েলিটি আৰু এপিয়াৰেঞ্চ যিটো আছে, দেখাত যেনেকুৱা তাৰ ৰিয়েলিটিৰ লগত যদি পাৰ্থক্য থাকে তাক আইৰনি বুলি কয়। আৰু আইৰনিবিলাক শুনিলে আমাৰ হাঁহি ওলায়। যেনেকৈ এ ফায়াৰ ষ্টেশ্যন বাৰ্নছ ডাউন। ফায়াৰ ষ্টেশ্যনৰ কাম হ'ল জুই নুমুওৱা, কিন্তু ফায়াৰ ষ্টেশ্যনে যদি জ্বলি যায় কেনেকুৱা কথা। নেক্সট, এ ডেণ্টিষ্ট উইথ চেভাৰ টুথ ডিকে। মানে দাঁতৰ ডাক্তৰৰে দাঁতৰ বেমাৰ। নেক্সট এক্সাম্পল, ৱাটাৰ ৱাটাৰ এভৰিহুৱেৰ, নট এনি ড্ৰপ টু ড্ৰিংক। মানে চাৰিওফালে পানী, কিন্তু খাবলৈ এক ফুটাও নাই।